তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত চাকৰি মুকলি কৰা হ'ল লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী। তো আপোনালোকে যদি শিক্ষকৰ চাকৰি কৰিব বিচাৰে, টিচাৰৰ চাকৰি, তো আপোনালোকে কৰিব পাৰিব। তো এছিষ্টেণ্ট টিচাৰৰ LP আৰু UPৰ কাৰণে চাকৰি মুকলি কৰা হৈছে। তো লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে বহুত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি এছিষ্টেণ্ট টিচাৰ বা এছিষ্টেণ্ট টিচাৰ LP আৰু UP লোৱাৰ আৰু প্ৰাইমাৰীৰ কাৰণে যদি আপোনালোকে আপাৰ প্ৰাইমাৰীৰ কাৰণে যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো বহুত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক শিক্ষকৰ এই চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হ'ব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেতিয়াৰ পৰা কৰিব পাৰিব ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাগতে ওপৰত লিখা আছে আপোনাৰ DEELP UP টিচাৰ ৰিক্ৰুইটমেণ্ট 2025। তো DEELP UP টিচাৰ ৰিক্ৰুইটমেণ্ট 2025। ইয়াৰ নেম অফ ডিপাৰ্টমেণ্ট, তো ডিপাৰ্টমেণ্টৰ নেম হ'ব আপোনাৰ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন DE আছাম। আপুনি চাব পাৰিছে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে 31/3/2025লৈকে। তো আপোনালোকে নিশ্চয় গম পালে 31 মাৰ্চ 2025লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 4500 পোষ্ট। ইয়াতে বহুত পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে নেম অফ দ্য পোষ্টৰ নেম হ'ব আপোনাৰ এছিষ্টেণ্ট টিচাৰ। তো এছিষ্টেণ্ট টিচাৰৰ কাৰণে যদি আপোনালোকে চাকৰি কৰিব বিচাৰে LP আৰু UPৰ কাৰণে, তো আপোনালোকে কৰিব পাৰিব। তো এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু এই যিটো চাকৰি, এইটো আছাম গভৰ্ণমেণ্ট জব হয়। তো এইটো আছাম আমাৰ অসমৰ গভৰ্ণমেণ্ট জব হয়। এইটো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। জব লোকেশ্যন অল আছাম। তো আপোনালোকে অল আছাম সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে, আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ কিন্তু আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে এতিয়া আপোনালোকে তো নেম অফ দ্য পোষ্ট আছে আপোনাৰ এছিষ্টেণ্ট টিচাৰ LP এণ্ড এছিষ্টেণ্ট টিচাৰ UP। তো নম্বৰ অফ পোষ্ট আছে আপোনালোকে টোটেল আপোনাৰ 4500 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো লোৱাৰ প্ৰাইমাৰীৰ কাৰণে ৰাখিছে 2900 পোষ্ট, আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে ৰাখিছে 1600 পোষ্ট। আপুনি চাব পাৰিছে। তো লোৱাৰ প্ৰাইমাৰীৰ কাৰণে 2900 পোষ্ট আৰু আপাৰৰ কাৰণে ৰাখিছে 1600 পোষ্ট। আপুনি চাব পাৰিছে। তো আপুনি কোনটো চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে লোৱাৰ প্ৰাইমাৰীত যদি কৰিব বিচাৰে চাকৰি, সেইটো পাৰিব, বা আপোনালোকে যদি আপাৰ প্ৰাইমাৰীত যদি আপোনাৰ চাকৰি কৰিব বিচাৰে সেইটোতো আপোনালোকে পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ চাগে আপোনালোকে ভেকেঞ্চি আপোনাক ইয়াতে দিয়া হৈছে। তো ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে ইয়াতে চাব পাৰিব, কেটাগৰী ৱাইজ আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে যিটো চেলাৰী আপোনাক কিমান পাব, চেলাৰী চাগে আপোনালোকে 14,000ৰ পৰা লৈ 70,000 টকালৈকে কিন্তু পাৰ মান্থ চেলাৰী লাভ কৰিব। লগতে আপোনালোকে কিন্তু গ্ৰেড পেও কিন্তু আপোনালোকে লাভ কৰিব। তো চেলাৰী কিন্তু আপোনাক ইয়াতে যথেষ্ট দিয়া আছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰৰ কাৰণে, তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া চাগে আপোনালোকে এলিজিবল আপোনাৰ চাগে কেণ্ডিডেট মাষ্ট হেভ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আপোনাৰ অসমৰ বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আৰু এছামিজ জনাটো আপোনাৰ ইয়াত চাগে দিয়া হৈছে। তাৰপিছত আপোনালোকে কোৱালিফিকেশ্যন চাগে আপোনালোকে ATET আৰু CTET চাগে আপোনালোকে কোৱালিফিকেশ্যন দ্য কেণ্ডিডেট হু হেভ পাছড ATET CTET ফৰ লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী উইল বি এলিজিবল ফৰ এপ্লাইং। আপুনি চাব পাৰিছে। তাৰপিছত চাগে আপোনালোকে বয়স চাগে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, যিসকল জেনেৰেল কেণ্ডিডেট হয়। আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল ST হয় সেইসকল 5 ইয়াৰ্ছ প্লাছ হ'ব, SC কাৰণে 5 ইয়াৰ্ছ প্লাছ হ'ব, OBCৰ কাৰণে 3 ইয়াৰ্ছ প্লাছ হ'ব, আৰু PWD সকলৰ কাৰণে 10 ইয়াৰ্ছ প্লাছ হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে যদি জেনেৰেল হয়, তো আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে লোৱাৰৰ কাৰণে বেলেগ হ'ব আৰু আপাৰৰ কাৰণে ইয়াতে বেলেগ হ'ব। চাগে আপোনালোকে এছিষ্টেণ্ট টিচাৰ LP লোৱাৰ প্ৰাইমাৰীৰ কাৰণে চাগে আপোনালোকে মাষ্ট হেভ এ এমপ্লয়েড হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। ইয়াতে মিনিমাম যিটো পাৰ্চেণ্ট, মিনিমাম 50% লাগিব। ইয়াতে দিয়া হৈছে আপোনালোকে মিনিমাম অফ 50% মাৰ্ক, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰি কৰিব পাৰিব। লগতে প্ৰচেছ চাই আপোনালোকে 2 ইয়াৰ্ছ
ডিপ্লোমা ইন এলিমেণ্টেৰী এডুকেশ্যন মাষ্ট হেভ এ ক্লিয়াৰিড আছাম টেট অৰ চেণ্ট্ৰেল টেট ফৰ লোৱাৰ প্ৰাইমাৰী স্কুল। আপুনি চাব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব লোৱাৰ প্ৰাইমাৰীৰ কাৰণে। তাৰপিছত 2 নম্বৰ চাগতে আপোনালোকে এছিষ্টেণ্ট টিচাৰ UP। তো আপাৰ প্ৰাইমাৰীৰ কাৰণে চাগতে আপোনালোকে দিয়া হৈছে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী চাগতে পাছ হ'ব লাগিব। ইয়াতে আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, তো আপোনালোকে সেই অফিচিয়েলি যিটো নটিফিকেশ্যন আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে জানিব পাৰিব। সেই নটিফিকেশ্যন আপোনালোকে সকলো ডিটেইলছ জনাই দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা সকলো আপোনালোকে জানিব পাৰিব। তাৰপিছত 3 নম্বৰ চাই আপোনালোকে ছায়েন্স টিচাৰ UP কোৱালিফিকেশ্যনৰ কাৰণে চাই আপোনালোকে দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব ছিনিয়ৰ ছেকেণ্ডাৰী অৰ ইটছ ইকুইভেলেণ্ট শুড হল্ড এ BSc ডিগ্ৰী। ইয়াতে আপোনালোকে UGC আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন হ'ব লাগিব। তাৰপিছত লগতে 2 ইয়াৰ 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যনৰ বেচলাৰ ডিগ্ৰী বেচলাৰ অফ এডুকেশ্যন বেচলাৰ অফ এলিমেণ্টেৰী এডুকেশ্যন চাব পাৰিছে। তাৰপিছত টেট আৰু চেণ্ট্ৰেল টেট চাইতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। তাৰপিছত আপোনালোকে হিন্দী টিচাৰৰ কাৰণে চাইতে আপোনালোকে ইয়াতে আপোনাক দিব লাগিব চাইতে হিন্দী টিচাৰৰ কাৰণে চাইতে আপোনালোকে কমপ্লিকেশ্যন অফ হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী এডুকেশ্যন অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেজুৱেশ্যন উইথ হিন্দী এজ ছাবজেক্ট ফ্ৰম এ UGC ৰিকগনাইজড ইউনিভাৰ্চিটি আপুনি চাব পাৰিছে। আৰু লগতে 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন চাইতে আপোনালোকে ডিগ্ৰী লাগিব। তেতিয়া আপোনালোকে যিটো হিন্দী টিচাৰ কোৱালিফিকেশ্যন সেইটো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত লগতে আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে কোৱা হৈছে ৰিকুৱাৰ্ড ডকুমেণ্ট ফৰ দ্য DEA টিচাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম। তো যেতিয়া আপোনালোকে আবেদন কৰিব চাকৰি কৰিব তেতিয়া আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চাইতে আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাছপোৰ্ট চাইজ ফটো লাগিব। 2 নম্বৰ আপোনাৰ SSLCৰ এডমিট কাৰ্ডখন লাগিব। 3 নম্বৰ HSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটখন লাগিব। 4 নম্বৰ গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব। 5 নম্বৰ BEd মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব। 7 নম্বৰত A-TET আৰু C-TETৰ চাৰ্টিফিকেট অৰ UP কেণ্ডিডেটৰ কাৰণে। তাৰপিছত 8 নম্বৰ চাইতে আপোনালোকে 8 নম্বৰত পাৰ্মানেণ্ট ৰেচিডেণ্ট PRCখন লাগিব। তাৰপিছত আপোনালোকে 9 নম্বৰত ডিজিবিলিটি হয় তো ডিজিবিলিটি চাৰ্টিফিকেটখন লাগিব। 10 নম্বৰত যদি এক্স ছাৰ্ভিচমেন হয় তো আপোনাৰ এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেটখন লাগিব। আৰু 11 নম্বৰত স্কেনেড ছিগনেচাৰ তো ছিগনেচাৰটো আপোনাৰ স্কেন কৰিব লাগিব। তো ছিগনেচাৰ ইয়াতে আপোনাক দিব লাগিব। তো এইকেইখন আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো আপোনালোকে যদি এই যিটো চাকৰি যিটো শিক্ষকৰ যিটো টিচাৰৰ যিটো চাকৰি এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এইসমূহ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তাৰপিছত চাওক এতিয়া আপোনালোকে হাউ টু এপ্লাই ইয়াতে আপোনাক এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে। তো আপোনাক কেনেকৈ এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনাক ইয়াতে জনাই দিয়া হৈছে। তাৰপিছত চাই আপোনালোকে ইম্পৰ্টেণ্ট ডেট তো কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে এতিয়া আপোনাক সকলো ডিটেইলছ আপোনাক জনাই দিয়া আছোঁ। চাই আপোনালোকে ইম্পৰ্টেণ্ট ডেট তো কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো চাই আপোনালোকে নটিফিকেশ্যন ৰিলিজ দিয়া চাই আপোনালোকে 9/11/2025 তো 9 জানুৱাৰী 2025 ইয়াতে নটিফিকেশ্যন চাগতে আহি গৈছে। আৰু ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 15 ফেব্ৰুৱাৰী 2025 পৰা। তো এতিয়া কিন্তু আবেদন আৰম্ভ হোৱা নাই এতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰিব। কিন্তু 15 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব 15 ফেব্ৰুৱাৰী। তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো এডভান্স ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই আপোনালোকে ৰেডি হৈ থকাত আপোনাৰ সুবিধা হ'ব। তো সেইকাৰণে মই এডভান্স ভিডিঅ'টো মই আপোনালোকক বনাই জনাই দিছোঁ। তো ইয়াতে আপোনালোকে 15 ফেব্ৰুৱাৰী 2025 পৰা আৰম্ভ হ'ব আৰু 31 মাৰ্চ 2025 লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হ'ব। তো এতিয়া বহুত দিন সময় আছে। তো আপোনাৰ যদি শিক্ষকৰ আপোনাৰ টিচাৰৰ যদি চাকৰি কৰিব বিচাৰে UP আৰু LPৰ কাৰণে তো আপোনালোকে কিন্তু কৰিব পাৰিব। তো বহুত পোষ্ট মুকলি কৰা হৈছে টোটেল আপোনাৰ 4500 পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে কোনটোত যদি আপোনালোকে LP যদি আপোনালোকে লোৱাৰ প্ৰাইমাৰী যদি আপোনালোকে চাকৰি কৰিব বিচাৰে লোৱাৰ প্ৰাইমাৰীত পাৰিব। আৰু যদি আপোনালোকে আপাৰ প্ৰাইমাৰীত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে আপাৰ প্ৰাইমাৰীত চাকৰি কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো বৰ্তমান কিন্তু এইটো আবেদন আৰম্ভ হোৱা নাই। এইটো 15 ফেব্ৰুৱাৰী 2025 পৰা আৰম্ভ হ'ব। তো যেতিয়া আবেদন আৰম্ভ হ'ব তো মই ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো বৰ্তমান কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো এইটো 15 ফেব্ৰুৱাৰী 2025 পৰাহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই যিটো টিচাৰৰ চাকৰি মুকলি কৰা হৈছে আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰীৰ কাৰণে যিটো চাকৰি মুকলি কৰা হৈছে সকলোৱে যাতে জানিব পাৰে আৰু সকলোৱে যাতে এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।